গাইজ ৱেলকাম বেক টু পিতাম ভাই ব্লগ। যিহেতু আজি বহাগ বিহু শুভেচ্ছা জনালোঁ সকলো অসমবাসী ৰাইজক। যিহেতু এটা পৰম্পৰা, যিহেতু আমলৈটোপ খাবই লাগে বোলে, যিহেতু এতিয়া আমলৈটোপ আমি বিচাৰি আহিছোঁ। যিহেতু আমলৈটোপ বহুত মানে খাবলৈ এনেই সহজ, কিন্তু বহুত কষ্ট। দেখিছে পৰুৱাই কামুৰিছে, আমলৈ ভাঙি আছোঁ। এতিয়া চাই থাকক কিমান কষ্ট আমলৈটোপ ভাঙিবলৈ। কাৰোবাক যদি লাগে কমেণ্ট কৰক, মই ঘৰত দি আহিম। আমি ভাঙি আছোঁ এয়া টোপ। যিহেতু খাবই লাগে আমাৰ অসমীয়া পৰম্পৰা 101টা শাক লগত, কিন্তু আমি এতিয়া 101টা নাখাওঁ। আমি এতিয়া আন্দা আৰু আমলৈটোপ ফ্ৰাই কৰি খোৱা হ'ব। তাৰপিছতে যোৱা হ'ব ড্ৰয়িং কিনাৰ, সেইটোও ভিডিঅ' পাব। এইকেইটা আমলৈটোপ ফুটন খাই আছে। এয়া হ'ল মেচি ভাই। সদায় থাকোঁ মই পিতাম ভাই ব্লগছৰ লগত। আজি প্ৰথম গৰু বিহুৰ দিনা ভাঙিবলৈ আহিলোঁ। এইফালে ৰাইচ আছে, চব সেয়া ৰাইচ আছে। সেই আমলৈ ভাঙি আছে, যিহেতু বহুত ফুটন বিচাৰি আছোঁ। এতিয়া আমলৈ ক'ত আছে? বাঁহ আমলৈ গছ কাটি থকা হৈছে। সেয়া ভিতৰতে দেখিছোঁ ডাঙৰ ডাঙৰ 3টা বাঁহ আছে। এনেকৈ গছ কাটি আমি আমলৈটো পিছৰা হৈছে। ভাই ডিম লৈ আহিলে। এতিয়া যিহেতু আমি আমলৈ চামলৈ ভাঙি হৈ গ'ল, এতিয়া আমি 7টা বাজিছে। এতিয়া আৰম্ভ কৰোঁ, গাটো ধুই ল'লোঁ। যিহেতু এতিয়া পৰম্পৰা, আমি মানে ভাগ্য পৰীক্ষা কৰিম। ভাত খাবলৈ আনিছিলোঁ এই ডিম। এতিয়া পিতাম ভাই ব্লগছত দেখিলে কিনে চেলেঞ্জ এটা হৈ গ'ল আৰু। চেলেঞ্জটো এতিয়া দেখা যাব আজি নতুন বছৰত আমাৰ মানে কোন জিকে। চাই থাকক গাইজ। আমাৰ পিতাম ভাই ব্লগছৰ নাই বাছি লওক নিজে বাচিব, নিজে চইচ বাচিব নালাগে ডাইৰেক্ট। তো গাইজ এতিয়া আমি ভাগ্য পৰীক্ষা কৰোঁ। বাছি কি ল'ম আৰু ডাইৰেক্ট এনেকৈ লওঁ। এটা ৰেডি, এটা উঠা। ৰদিৰ লগতো এটা যোৱা হ'ব। বেলেগ এটা মাৰি দিব, জিকিব লাগিব। ৰেডি, এইটো পেট ভঙাই অলৰেডি। বেলেগ এটা লওঁ। এইটো আমি ডিম খেলা হৈ গ'ল। এতিয়া আমি যিহেতু গা ধুবৰ কাৰণে ইয়াত দৈয়াং নদীত আহি গৈছোঁ। আমি আহি গৈছোঁ 7টা। এতিয়া গা চা ধুম, ইয়াতে সৰু সুৰাকৈ এটা পাৰ্টি কৰিম বিহু বুলি। এইকেইটা আহি আছে চবেই। এইটো মানে ডিম চিম খেলা হৈ গ'ল। মই মাথাত 2টা ডিম মাৰি দিলে, এতিয়া দুখাব অৱস্থা নাই। ফাইনেলি আমি আহি পাই গ'লোঁ এয়া পাহাৰ কিনাৰত। এয়াই হ'ল আমাৰ দৈয়াং নদী। এতিয়া গা চা ধোৱা হ'ব। এয়া মাথাত কণী মাৰি দিলে, অথনি মোকো মাৰিছিলে। চবে খাইছে আজি পিতাম বাবু। মোৰ নিচিনা মাৰটো খোৱা নাই না। মাৰটো খোৱা নাই বাবু। আমাৰ গা চা ধোৱা হৈ গ'ল। যিহেতু বহুত ফূৰ্তি কৰিলোঁ আজি বছেকৰ বিহুটো বুলি ৰঙালী। তো এতিয়া আমি যাবলৈ ওলালোঁ, গা চা ধুই ফ্ৰেছ হৈ গ'লোঁ চব। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। যদি মোৰ চেনেলত কোনোবাই নতুনকৈ চাই আছে